আসসালামু আলাইকুম, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল টেকনিকেল হানিফ। আজি আমি আপোনালোকৰ যিটো ফোনপে আৰু গুগল পে আছে সেইটো দি আপোনালোকে যিকোনো বেংক একাউণ্টত পইচা কেনেকৈ ট্ৰান্সফাৰ কৰিব পৰা যায় সেই বিষয়ে আজি আপোনালোকক দেখুৱাম। কিয়নো আপোনালোকে সদায় CSPত নাইবা বেংকত গৈ আপোনালোকে ফোনপেৰ পইচা ডাইৰেক্ট আপোনালোকে কৈ থাকে যে আমি ফোনপে দি পইচাখিনি উঠাব পাৰিমনে। তেতিয়া CSPৰ যিসকল স্বত্বাধিকাৰী থাকে তেওঁলোকে কৈ থাকে যে আমাৰ ইয়াত ফোনপে নট এলাউড। গতিকে আপোনালোকৰ লগত যদি একাউণ্ট থাকে তেনেহ'লে আপোনালোকে সেই পইচাখিনি ফোনপেৰ যোগেদি একাউণ্টত সোমাই পইচাখিনি অতি সহজে আপোনালোকে উঠাব পাৰিব। তো কেনেকৈ আপোনালোকে সেই পইচাখিনি ফোনপে দি একাউণ্টত সোমাব আজি আমি সেইটোৱে দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকৰ ওচৰত সৰু এটা ৰিকুৱেষ্ট, আপোনালোকে যদি আমাৰ এই ভিডিঅ'খন নতুন চাই আছে তেনেহ'লে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে নিশ্চয় আমাৰ পেজটো ফ'ল' কৰি ৰাখিব আৰু পাৰিলে ভিডিঅ'টো এবাৰ হ'লে শ্বেয়াৰ কৰি দিব। তেনেহ'লে দেৰি নকৰোঁ, ভিডিঅ'টো ফ'ল' আৰম্ভ কৰোঁ। তো হেল্ল' গাইজ, আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলৰ যিটো জিপে নাইবা ফোনপে ইউজ কৰি আছে তেনেকুৱা এটা ছফ্টৱেৰ আপোনালোকে অ'পেন কৰিব। গতিকে আমি ফোনপেটো এনেকুৱা এটা ফোনপেৰ যিটো ইণ্টাৰফেচ আহি যাব। ইয়াত আপোনালোকে দেখা পাইছে দুটা অপশ্যন আছে, এটা হ'ল টু মোবাইল নাম্বাৰ আৰু আনটো হ'ল টু সেলফ বেংক একাউণ্ট। গতিকে আপোনালোকে মোবাইল নাম্বাৰটোতো ইউজ কৰি আছে, এইটো নহয়। আপোনালোকে 2 নম্বৰ যিটো আমি ক্লিক কৰিলোঁ এইটো আপোনালোকে টাচ কৰিব। গতিকে আমি এইটো টাচ কৰিছোঁ। টাচ কৰাৰ লগে লগে আপোনালোকে আকৌ দেখা পাইছে ইয়াত দুটা অপশ্যন আছে, এটা হ'ল টু সেলফ বেংক একাউণ্ট আৰু আনটো হ'ল টু একাউণ্ট নাম্বাৰ এণ্ড IFSC। গতিকে যিহেতু আমি বেংকত ট্ৰান্সফাৰ কৰিম কিয়নো মোবাইল নাম্বাৰত ট্ৰান্সফাৰ নকৰোঁ। আৰু ইয়াত আপোনালোকৰ মোবাইলত যদি আপোনালোকৰ এটা মোবাইলে কেইবাটাও একাউণ্ট এড আছে তেনে ক্ষেত্ৰত আপোনালোকৰ তলত একাউণ্টখিনি শ্ব' কৰিব। আৰু যদি আপুনি নিজে এটা একাউণ্টৰ পৰা আনটো একাউণ্টত বিচাৰে তেনেহ'লে এই তলৰখিনি আপোনালোকে ছিলেক্ট কৰিব। তলৰখিনি যিখিনি এটা আপোনালোকে ছিলেক্ট কৰি ইয়াত টাচ কৰিলে আপোনালোকৰ পইচাটো ট্ৰান্সফাৰ কৰিব পাৰিব। গতিকে আমি যিহেতু আমাৰ মোবাইলৰ বাহিৰে বেলেগ এটা একাউণ্টত ট্ৰান্সফাৰ কৰিম, গতিকে সেই ক্ষেত্রে আমি কি কৰিম, আমি ইয়াত টাচ কৰিম টু বেংক একাউণ্ট এণ্ড IFSC। ইয়াত টাচ কৰি আপোনালোকে ইয়াত আকৌ দেখা পাইছে তলত বেংক একাউণ্ট, অৰ্থাৎ ইয়াত আমাৰ বেংক একাউণ্ট নাম্বাৰটো ইয়াত কৰিব লাগিব। গতিকে ইয়াত আমি টাচ কৰিম। কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখা পাইছে, ইয়াত আপোনালোকে দেখা পাইছে ষ্টেট বেংক আছে, পাঞ্জাৱ বেংক আছে, এয়াৰটেল পেমেণ্ট বেংক আছে, ইউকো বেংক আছে। আপোনালোকৰ আৰু তলত স্ক্ৰল কৰিলে দেখা পাব বহুত বেংক আছে। আপোনালোকে যোনটো বেংক একাউণ্ট নাম্বাৰত পইচাখিনি ট্ৰান্সফাৰ কৰিব বিচাৰে সেইটো বেংকৰ নাম ইয়াত আপোনালোকে চাৰ্চ কৰি দিব। গতিকে আমি যিহেতু বৰ্তমান পাঞ্জাৱ বেংকত দেখুৱাম, গতিকে আমি পাঞ্জাৱ বেংকটো চাৰ্চ কৰাৰ লগে লগে ইয়াত আহি যাব আৰু অহাৰ পিছত ইয়াত টাচ একাউণ্ট নাম্বাৰখিনি ইণ্টাৰ হ'ল। এতিয়া আমি নেক্সটত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে নামটো ইয়াত এভেইলেবল হৈ গৈছে, শৰীফা খাতুন। গতিকে আমাৰ কোনো কনফিউজ হোৱাৰ কাৰণ নাই, আপুনি ডাইৰেক্ট প্ৰচিড টু পে'ত ক্লিক কৰি দিব। দিয়াৰ লগে লগে ইয়াত আপোনালোকে এমাউণ্টখিনি মাৰিব, মাৰাৰ লগে লগে আপোনাৰ পিন নম্বৰটো ক্লিক কৰিব, পে'ত ক্লিক কৰিব আৰু আপোনালোকৰ পিন নম্বৰটো মাৰি দিলে একাউণ্টত পইচাখিনি সোমাই যাব। গতিকে আজিৰ ভিডিঅ' এইখিনি আছিলে। আশা কৰোঁ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক লগ কৰিম। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।